শাস্ত্রীকে লৈ যাম না আমি মুখখন দিছি যাতে যি সেই কৰি থাকিব পাৰিবি মই আমেৰিকাত যাম এতিয়া মুখখন দিছি সব ক'ব পাৰি যি নিজৰ বা কেতিয়া নাহে আৰু নিজৰ ঘৰ ক'ত পানীকুছি নলবাৰী বঢ়িয়া বঢ়িয়া তাৰমানে আমি সঁচাকৈ নলবাৰীত আমি বেছি যাওঁ আমি নাপলেও আৰু শুনি হ'লেও পাইছি দিয়া আমাৰ আইতিয়া এইটো হয়নে এইটো মানে মোৰ মনৰ আইতিয়া আইতিয়াৰ লগত এতিয়া বৰ্তমান আইতিয়া ক'ত যায় সুধছি মোক ক'ত যাম এতিয়া সুধিছিলি না মই যাম বিয়া আমাক নকৱাকে যাব নকৱাকে মানে কোৱা নাই দেই আৰু এতিয়া চিন্তা কৰি থাকো না আমি দে আৰু এতিয়া মই আকৌ আমাৰ কইনাগিলা কয় কইনাগিলা এটাই বিচৰি চবতে এতিয়া খুবেই দে গোটা কইনা বিচৰিছে ইয়াতে হে গাইছ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম মানে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আগৰে ভিডিঅ' দিয়াই নাই কিয় দিয়া নাই মানে একদম মানে ব্যস্ত আছিলোঁ ব্যস্ত কি কাৰণত আছিলোঁ মোৰ সেইটো ভিডিঅ'ত গমেই পাইছে কি কাৰণত ব্যস্ত আছিলোঁ আৰু আগৰ ভিডিঅ'কেইটাও দিম মানে সেইকেইটাও দি আছোঁ আৰু এইটো চাই থাকিব এইটো ভিডিঅ' অলপ দেৰিকৈ পাই যাব টেনশ্যন ল'ব নালাগে আৰু আজি আমি যাই আছোঁ বৰ্তমান ক'ত পংকজ যা বিয়া আৰু ৰাস আৰু আমাৰ আইতিয়া এইটো হয়নে এইটো মানে মোৰ মনৰ আইতিয়াৰ লগত এতিয়া বৰ্তমান আইতিয়া ক'ত যায় সুধছি মোক ক'ত যাম এতিয়া সুধিছিলি না মই যাম বিয়া আমাক নকৱাকে যাব নকৱাকে মানে কোৱা নাই দেই আৰু এতিয়া চিন্তা কৰি থাকো না আমি দে আৰু এতিয়া মই আকৌ আৰু মোৰ লগত এটা বেলেগ মানুহ মানে আৰু বেলেগে দি লগাই এতিয়া বৰ্তমান যাই থাকিলি হ'ল এতিয়া খালি হ'ল আৰু যাই থাকিলি হ'ল আৰু আমাৰ লগত আৰু এটা পালন আছে সেই পালনটো গাড়ীখন লৈ গৈছে তাক পিছত দেখুৱাম দে বেলেগ মানুহ আৰু পল্লাক এই আমি যাই আছো বৰ্তমান মুৰৰা পালো আৰু আমি যাই আছো ক'ত পৰ কলাকুছিত যাই আছো কলাকুছিত মই তাকে যাই কিনে কৈছোঁ নবই মোৰ নতুনকৈ বন্ধুতা আছিল নব আৰু নবই বিয়া খাব পাৰছি নাজত ৰাখোঁ কি চাবই আৰু আমি এতিয়া বৰ্তমান তাৰ পৰা আমি ক'ত যাম নলবাৰীত ৰাস চাব যাম আজি ৰাতি কি হয় আমি কিন্তু দুখীয়া নহয় দেই আমি কিন্তু 4 চকীয়া লৈ যাম মানে কেনেকৈ 4 চকীয়া তাকো হেলমেট পিন্ধি দিওঁ 4 চকীয়া লৈ যাওঁ ঘৰলৈ যাওঁ 4 চকীয়াতে লৈ যাম না আমি মুখখন দিছি যাতে যি সেই কৰি থাকিব পাৰিবি মই আমেৰিকাত যাম এতিয়া মুখখন দিছি সব ক'ব পাৰি যি বলা আমি 4 চকীয়াত লৈ যাম না কচোন মানে কি জানা গাইছ ইয়াতে 2 চকা এখন গাড়ীত আৰু এখন গাড়ীত 2 চকা 4 চকীয়াই হ'ল দিছোঁ হয়নে নহয় এই ফাইনেলি তাৰমানে বিয়া আহি পালোঁ বিয়া মানে নৱৰ মোৰ বন্ধু হৈছে বিয়া আৰু আহি কিনে আমি উপস্থিত আৰু নবই আমাক নিবাৰ কাৰণে আহি গৈছে এইটো নব এই নব এই বঢ়িয়া বহুত দিন পিছত লগ পালোঁ নব বঢ়িয়া আৰু এইটো নৱৰ তাৰপিছত ভণ্টিৰ বিয়া আছিল নৱৰ ভণ্টিৰ বিয়া ইয়াতে গোটেই সাজি কাচিবলৈ গৈছে আৰু কি মজাকৈ বনাইছে এইটো বঢ়িয়া একদম দেই বঢ়িয়া এই যে মণ্ডপটো চাইছোঁ মণ্ডপটো কি ধুনীয়াকৈ বনাই গৈছে মানে একদম মানে মজা পংকজ দা বিয়া খাম বুলি আহিছে নেকি বয়া কৈছে না সেইকাৰণে আমি মৰি গৈছে এইবিলাক গোটেই মানুহবিলাক গাৰ্লফ্ৰেণ্ড ঘূৰি আছ এইগিলা বয়া কথা দেই বয়া কথা এইগিলা খান এনে কৈছে চেপিকা নাই দিয়ে এনে মিচিয়াও গিলা খান বয়াকে সাজে গৈছে একদম মজা এই গাইছ ঘৰলৈ যাই এইবাৰ ফটো উঠে গৈছে আমি বহি আছো বঢ়িয়া 10টামান মাৰা 10টামান মাৰা একদম মানে কেমেৰামেন ৰেডি এফালে
বঢ়িয়া বঢ়িয়া মানে কি জানো ইয়াতে বহুত মানুহে তাৰমানে লাইন লাগিছে এতিয়া ফটো মানে কি কওঁ আৰু মানে ভাল পাই দিয়ে আৰু ফটো গৈছে আৰু এইফালে ভিতৰৰ পৰা চলি ইয়াতে আহি ৰখি আছে এইগিলাখান এইটো পৰক দেই এইটো নহয় মানে এইকেইটা বাকীকেইটা চলি আৰু এইফালে এই চাওঁ এই চলি চাওঁ এই চালা এইবিলাক গোটাই কেমেৰামেন চেমেৰা গোটাই ৰেডি হৈ গৈছে আৰু এইফালে মেইন মানুহটো হৈছে কইনা আমি কইনাকে দেখুওৱা নাই কইনাক দেখুৱাই দিওঁ ৰ এই কইনা কইনা বঢ়িয়া মানে তাতে কইনাকৰ মৰম এইগিলাখান গোটেই অকণমান ইয়াতে এই কইনাৰ কাৰণে তাৰমানে কিবা এটা আনিছোঁ আৰু সৰুকৈ মানে উপহাৰটো সৰু হ'লেও মানে ভালেই আৰু ভাল বস্তু পিছকলীয়া কামত দিব আৰু পংকজ আৰু মৰাই দিয়া আৰু লগতে পৰশ আৰু এতিয়াতো আৰু জুয়ে আৰু কিনো ক'ম এই দিয়া বস্তু এই চেণ্টাৰ কৰি যোৱা সংস্কাৰটো এতিয়া এই দি দিয়া দে এইটো আমাৰ নতুন কইনা হা তাকেইতো শনি যোৱা বা কেতিয়া নাহে আৰু শনি যোৱাৰ ঘৰ ক'ত পানী গৈছে নলবাৰী বঢ়িয়া বঢ়িয়া তাৰমানে আমি সঁচাকৈ নলবাৰীত আমি বেছি যাওঁ আমি নাপলেও আৰু শনি হ'লেও পাইছি দিয়া এই বঙতা আমাৰ কইনাগিলা কয় কইনাগিলা এটাই বিচলে চবতে পাবা এতিয়া সোমেই দে গোটা কইনা বিচলিছে ইয়াতে হে গাইছ তাৰমানে কি জানানে আহি কিনে অলপ টাইম ৰখি ল'লোঁ মানে কি যাবা মন আছিল নলবাৰীত মন আছিল মানে যামেই যেনেকৈ কি নহওক পৰশৰ মই লৈ যাম পংকজ দা আৰু ভৰি দা এৰি মই যাম মই লৈ যাম মই ইয়াক মানা কৰিছোঁ মানা কৰিছোঁ বিয়াখন খাব লাগে আমি যাম নহয় ইয়াক মানা কৰিছোঁ ন মই ৰাতি তুমি মানা কৰিছো মই জানো নন্দা আমাক মানা কৰিছে কিন্তু আমি কিয় যাম আমি যামেই নাম কেনেকুৱা দেখাই নাই আজিলৈকে কিন্তু ৰাইজ নহয় গাইছ মানে কেনেকুৱা যামে যোৱাটো মেইন কথা হ'ল পংকজ দাৰ কাৰণে যাব মানে এনেকুৱা ৰাক্য ভাত নে তোক লাগি নাযায় বোলে কি জানে মানে সঁচাকে কৈছো খাবা পোৱা নাই মানে ভাতটো খাই যাব লাগে এনেকুৱা ভাগ্য হ'ব লাগে মানুহ হে দেখিছা আমাৰ কেছে বেলেগ পৰক আমি আছো আমি যাই আছো কিন্তু আমাৰ মানুহ বহুত আমাক গাড়ী লৈ আহিব দিয়া নাই আমি খোজকাঢ়ি আহিছো আৰু আমাৰ একচুৱেলি আমাক গাড়ীত আহিবা দিয়া নাই আমি ই ৰিক্সা ধৰি আছো আমাৰ পাৱাৰে বেলেগ আমাৰ চালে ৰে এই বৰ্তমান নলবাৰী ৰাখোঁ মানে ৰাতি 12টা বজাত পঢ়া আৰু মই পঢ়া আমি যাই আছো নলবাৰী ৰাস বিন্দাছ চাম আমি দেখুৱাম আপোনালোকে আমি বৰ্তমান বাণিজ্য মেলা যাই আছোঁ বাণিজ্য মেলাখন আমি কি আছো আমি ৰাইজক দেখুৱাইছোঁ লাষ্ট দিনাখনে নলবাৰী যাম আমি দেখুৱাম এই এইবিলাক কি ভৰালিটা আমাৰ লগতে দোকানেই বন্ধ কৰিলে তাৰপিছত আমি আহিছোঁ মানে পংকজ দা তুকলখিলৈকে আহি গ'লোঁ পংকজ দাই নাহে বোলে সেইকাৰণে আমি আহি গ'লোঁ আৰু অলপ চাওঁ আৰু হাজাৰক আজি লাষ্ট আহিও নাছিলোঁ আৰু আপোনালোকক দেখাও নাছিলোঁ তাৰ পিছত ক্লিপ দেখাওঁ আৰু নেকি হাতেৰি বনোৱা মেলা মানে হাতেৰি বনোৱা কিন্তু এতিয়া বন্ধ ইয়াতে বন্ধ বৰ্তমানে খালি এতিয়া বৰ্তমান আমি এফালে যাম পাই গেল নলবাৰী বাণিজ্য মেলা যারা ঘুমে যাওয়া হচ্ছে রাত্রি 12টা বজাত তো মানুহ কম হয় কিন্তু এইটো বস্তু ভাল লাগছে মানে ভিডিঅ'টো চাই কেনেবিলাক জনাব আৰু ৰাতি ভিডিঅ' কৰি থকা নহ'ল কাৰণ বহুত ডাঙৰ বিপদত পৰিলোঁ আৰু ভালো নালাগিল মন চনগিলা বেয়া লাগিল বিপদত পৰিলোঁ কি কাৰণত মানে মোৰ লগত কেছ পইচা নাছিল মাত্ৰ 30 টকা আছিল আৰু মই পৰশ এনেকৈ সোমাই গ'লোঁ ৰুটি মাংস খালোঁ খাই কিনে হ'ল 110 টকা বিল
মানুহকেইটাক ধুনীয়াকৈ সুধিলোঁ খোৱাৰ আগতে যি অনলাইন পইচা হ'বনে, এটা কৈছে হ'ব। যেতিয়া মানে অনলাইনত পইচা দিব যাওঁ তেতিয়া তাৰমানে চাওঁ যে বেংকৰে চাৰ্ভাৰ ডাউন, আৰু এইফালে পৰশুৰ পইচা নাছিল, কেছ পইচাও নাছিল, তাত অনলাইনো পইচা নাছিল। সি মোক আগতেও কৈ থৈ দিছে, তাৰে কাৰণে তাক মই দুখো দিব নোৱাৰোঁ। এতিয়া কি কৰোঁ কি নকৰোঁ উপায় নাই, একদম মন চনো বেয়া। এতিয়া সিহঁতক পইচা নিদিলেওতো নহয়, আৰু এই নলবাৰীৰ ৰাসত ৰাতিনো কাক লগ পাওঁ এটা 1:30 বজাত, উপায় নাই। লাষ্টত যাই কিনে এটা মোৰ লগৰ আপী এটা আহিল কিবাকৈ, আহি কিনে তাই মোক মানে 100 টকা এটা দিলাক, দিয়াৰ পিছত যাই কিনে মই পইচাটো দি কিনে ওলাই আহিলোঁ। আহি কিনে ধুনীয়াকৈ আহি গ'লোঁ, কিন্তু পাহৰি গৈছোঁ যে পাৰ্কিঙতো বাইকখন আছে, পাৰ্কিঙত বাইকখন থৈ দিছোঁ, তাতে 50 টকা এতিয়া ক'ৰ পৰাই দিওঁ, সেই এটা প্ৰব্লেম। লাষ্টত যাই কিনে মানুহকেইজনক মই ধুনীয়াকৈ বুজাই কিনে ক'লোঁ যে দাদা এনেকুৱা তেনেকুৱা প্ৰব্লেমত পৰিছোঁ, পইচাটো নাই, কেছ পইচা নাই, কি কৰিম। তাৰপিছত উপায় নাপাই কিনে মানুহকেইটা ক'লে যে হ'ব যাওঁ ভাইটি, একো নাই, ৰাতি প্ৰব্লেম পৰে মানুহ, তুমি ক'ত মেনেজ কৰিবা এতিয়া, যা হ'ব যাওঁ, একো নাই, পিছত কেতিয়াবা যদি আহ তেনেহ'লে আমাক যদি চিনি পোৱা তেনেহ'লে দি দিবা। মই ক'লোঁ হ'ব দাদা, কথা নাই। তাৰপিছত দাদাকেইটা আহিব দিলাক, আহিব দিয়াৰ কাৰণে তাৰে কাৰণে ধন্যবাদ দাদাকেইটাক। আৰু নলবাৰীৰ ৰাস চাব যায় সঁচাকৈ বহুত ডাঙৰ বিপদত পৰি গৈছোঁ, ডাঙৰ বিপদ বুলি ক'লেই হয়। আৰু সেইকাৰণে কৈছোঁ আপোনালোকে যদি কেতিয়াবা যায় ক'ৰবাত এনেকুৱা জেগাত বা ৰাতি ক'ৰবাত যদি যায় তেনেহ'লে লগত কেছ পইচা লৈ যাব, যাতে মোৰ দৰে বিপদত নপৰে। এইখিনিয়ে ক'ব লগা আছিল, আৰু ভিডিঅ' কৰিব একদম ইচ্ছা নাছিল কাৰণে কৰা নাছিলোঁ। ভিডিঅ' চাই নিশ্চয় ভাল পাব আপোনালোকে, দিয়ক আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব, যাতে মানুহবিলাক বিপদত নপৰে মোৰ দৰেকৈ। দিয়ক, বাই বাই।